ইতিমধ্যে আপোনালোকৰ আগত এই আসন অলংকিত কৰি আমাৰ পৰম বান্ধৱ নীলকান্ত ডেকা প্ৰভুজনাই সুন্দৰভাৱে বসুদেৱ আৰু দৈৱকী বিবাহ কাৰ্য সমাপ্ত কৰিছে। ইতিমধ্যে সেই বিবাহ দিয়াৰ পিছত কংসৰ দুৱাৰচাৰে নিজৰ ভগ্নীৰ বাবে যি ৰথত ঘোঁৰাৰ পাকজৈ ধৰি নিজৰ ভনীক আগবঢ়াই থব গৈছিল, সেই দুৱাৰচাৰী কংসয়ো যেতিয়া আকাশবাণী শুনিছিল, নিজৰ ভগ্নীক বধ কৰিব ওলোৱাত বসুদেৱৰ কাকতি মিনতিত তেওঁ নিজৰ ভগ্নীক বধ নকৰিলে। যা হওক, এতিয়াৰ সেই বসুদেৱে কৈছিল যে মোৰ যদি অষ্টম পুত্ৰ হাতত তোমাৰ মৃত্যু হয়, তেনেহ'লে মোৰ পুত্ৰ সন্তান জন্ম হ'লে মই তোমাৰ ওচৰত অৰ্পণ কৰিম। বসুদেৱৰ সত্য বাক্য জানি কংসই তেওঁলোকক বধ নকৰিলে। ইতিমধ্যে নাৰদে পুনৰ কি কৰিলে? কংসক লগাইছে। কি লগাইছে? হেৰৌ কংস, তুমি যিজন বসুদেৱক কথাৰ মতে কি কৰিলা? দৈৱকীক বধ নকৰিলা, ভালেই কৰিলা। কিন্তু সেইসকল কোন তুমি জানানে নাজানা? যে সেই বসুদেৱ কোন আৰু তুমি হৈছা কোন, ইয়াৰ কথা তুমি জানি লোৱা। যে সেই বসুদেৱকে আদি কৰি যিমানবোৰ তুমি যাদৱ বংশ দেখিছা, নন্দকে আদি কৰি যিমানবোৰ গোৱাল দেখিছা মনুষ্য ৰূপত, এই সমস্ত হৈছে দেৱতা। তুমি জানি ল'বা, কাৰণ এইবোৰ সমস্ত হৈছে তোমাৰ বৌৰী। ইয়াৰ পূৰ্বতে তুমি আছিলা কোন? কালনেমী। তুমি জানি ল'বা। সেয়ে কৈছে দৈৱকী গৰ্ভত আহি যিজন কৃষ্ণই জন্ম লাভ কৰিব, অৰ্থাৎ যিজন হৰিয়ে জন্ম লাভ কৰিব, সেইজনে তোমাৰ হৈছে বৌৰী। আৰু তুমি এই কথাখিনি জানি ল'বা। অৰ্থাৎ তেতিয়া কাৰাগাৰত যদিও ৰাখিছিল, শিকলি লগোৱা নাছিল। এতিয়া বসুদেৱৰ দৈৱকী শিকলি লগোৱা আৰম্ভ কৰিব নাৰদৰ কথা মতে। কাৰাগাৰত ৰাখিছে যদি তেওঁলোকক হাত ভৰিবোৰ মুক্ত হৈ আছিল, ইতিমধ্যে শিকলি লগাবলৈ আগবাঢ়িব নাৰদ বাক্যত। সেই কৈছে তোমাক মাৰিবে সবেও যতন, সতৰে চিন্তু উপায়। তোমাক বধ কৰিবলৈ এইসকল দেৱতাই মনুষ্য ৰূপে জন্ম লাভ কৰি সকলোৱে এটাৰ পৰিকল্পনা কৰিছে, আৰু এইসকলৰ দ্বাৰাই তোমাৰ এদিন মৃত্যু হ'ব। অৰ্থাৎ এইসকল দেৱতাই মনুষ্যৰূপে যেতিয়া ত্ৰুটি কৰিব, সেইজন ভগৱন্তই দৈৱকীৰ পুত্ৰৰূপে আহি তোমাক বধ কৰিব। লাগি গ'ল চিন্তা, সুমুৱাই দিলে। আগতে অকণমান আছিল, বেছি ভিতৰলৈ মানে গভীৰভাৱে সুমুৱাই দিলে কথাখিনি। যে সেইকাৰণে কৈছে নাৰদৰ বাণী শুনি কংসৰে মহাকুটভাৱে জ্বলিছে। এনেও বোলে কি কয়, জ্বলাজুইত যদি ঘিউ ঢালি দিয়ে আৰুতো জ্বলিব দপ দপ কৰি, নহয় জানো বাৰু? যে আৰু জ্বলিবলৈ আগবাঢ়ি জ্বলিছে। এতিয়া লৈ আহি এবাৰ লোহা শিকলি লগাই দিলে। আহকচোন বাৰু, সেই যে লোহা শিকলি লগালে বসুদেৱ দৈৱকীক, এতিয়ানো কেনেভাৱেনো সন্তান জন্ম দিয়ে, কিনো হয়, আহকচোন বাৰু আমি পিছৰ পদত শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। লাগিল কংসনী লাজো
কেইটালে অকমান দিগদাৰ আছে অৰিষ্ট মুস্তিক ধেনুক পুতনা পলম্ব কচানুৰ বানজৰা খণ্ড একঠাই হুয়া যতে কানো কংখতে লইল শৰণ যদু ভুজ বিঞ্চি বংশ কদাৰুণে কৰিলে সবে উচ্ছন্ন জয় কৃষ্ণ এতিয়া এনেভাৱে সেই বসুদেৱ দৈৱকীক কাৰাগাৰত আবদ্ধ কৰি বান্ধি কংসই কিন্তু শান্তিয়ে থকা নাই ইতিমধ্যে তেওঁ কৰতলীয়া যিমানবোৰ দৈত্যৰ আছিল অনুচৰ সকলক আমন্ত্ৰণ কৰি আনি অৰ্থাৎ অৰিষ্ট মুষ্টি ধেনু পুতনাকে আদি কৰি পলম্বৰ চানু বান জৰাখণ্ড সকলোবোৰকে অসুৰক সেই কংসই আমন্ত্ৰণ কৰি আনি এখন সভাৰ পাতিলে বসুদেৱ দৈৱকীক কাৰাগাৰত ৰাখি সভা পাতি এটা পৰিকল্পনা কৰিলে যে যদুবংশসকল যদি গোটেইসকল দেৱতা হয় এওঁলোকে যিটো পৰিকল্পনা কৰিছে আমাক বধ কৰিবলৈ তেলে এওঁলোকক বধ কৰা যাওক ইতিমধ্যে এই সভাৰ পাতি যদুবংশক বধ কৰা আৰম্ভ কৰি এই কথাখিনি বাধা প্ৰদান কৰাৰ বাবে উগ্ৰসেনকো কংসই বন্দী কৰি কাৰাগাৰত ৰাখি এফালৰ পৰা সমস্ত ৰাজ্যত কংসৰ দৈত্যবোৰে মানে সকলোকে বধ কৰা আৰম্ভ কৰিছে আৰু যিসকলে কংসকে ৰজা বুলি কংসকে ঈশ্বৰ বুলি জ্ঞান কৰিছে সেইসকলক বধ কৰা নাই যিসকলে কংসক ভজিবলৈ ঈশ্বৰ বুলি জ্ঞান নকৰে সেইসকলক বধ কৰিছে কোনোৱে উপায় নাপায় উপায়বিহীন হয় কংসতে শৰণ লৈছে কিছু কিছুৱে তাৰ পৰা পলায়ন কৰিছে যদুবংশৰ এফালৰ পৰা ধ্বংস কৰিবলৈ লৈছে যাক য'ত যেনেকৈ পাইছে বধ কৰিছে যদি উপায় নাপায় যিয়ে কংসত শৰণ লৈছে তেওঁ মানে এৰি দিছে আৰু যিয়ে লোৱা নাই তেওঁ বধ কৰিছে আহক ইয়াৰ পিছত ছবিচন্দত কেনেভাৱেনো সেই পৰম প্ৰভু ভগৱন্তৰ আজি সেই দৈৱকী গৰ্ভত অভিভাৱ হয় আহক ছবিচন্দ দিয়া আছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ দৈৱকী গৰ্ভত বিষ্ণুৰ আবিৰ্ভাৱ দেখি
কংসৰ চিন্তা আৰু দেৱতাসকলৰ দ্বাৰা বিষ্ণুৰ স্তুতি ছবি পাছে ছয় পুত্ৰ যেবে দেবকীর গর্ভ ভোলা পরম বৈষ্ণব তেজ যাহার নাম অংশে উদর পাবা মহামায়া গোকুল দৈবকীর গর্ভ হরি রোহিণীত ক্ষয়নিয়া যশোদাত তুমি উপজা অরাম আমি খাই খাতে গয়া দৈবকীত উপজীব বসুদেৱে আনিব পলাই দুৰ্গা ভদ্ৰ কালী আদি হইবে তোমাৰ নাম থাকি বালুকৰ পূজা অৰাম হেন শুনি মহামায়া অদৈবকীৰ গৰ্ভে নিয়া ৰোহিণীৰ গৰ্ভে দিলা পাছে নগৰীয়া লোকে কহে কথা দৈবকীৰ গৰ্ভ ভৈল চাব অনন্তৰে দেৱ হৰে ভকতৰ ভয়হাৰে বসুদেৱ মনে বাস পৰম বৈষ্ণৱ তেজ মনে লয়া বসুদেৱ সূৰ্য যেন কৰন্ত দৈবকীৰ গৰ্ভে পাছে অৰ্পিলন্ত বসুদেৱে লৈলা বাস বিষ্ণুৰ উদতে যেন মতে পূৰ্ব দিশে আনন্দ চক্ৰধৰ দেৱী উধৰ ৰিলাসে মতে
দেব কিৰ দিব ৰূপ কৰৈ বন্দী গৃহক প্ৰকাশ বুলৈ মোৰ প্ৰাণবৰী জানিলো নিশ্চয় কৰি এই ৰতলয়লা বাহ জয় কৃষ্ণ। এতিয়া ছবিচন্দত সুন্দৰভাৱে উল্লেখিত কৰিছে যে এই কথাখিনিকে গংগা তীৰত পৰীক্ষিত মহাৰাজক গুৰুদেৱে নমখ্যা অৰণ্যত 28,000 ঋষি আগত গুৰুদেৱে আৰু একেখিনি কথাই আজি আপোনালোকৰ মেলাৰ্টি নামঘৰত উল্লেখিত কৰিছে যে এনেভাৱে সেই কংস কাৰাগাৰত দৈৱকী গৰ্ভত এটি কৰি 6টি পুত্ৰ জন্ম লাভ কৰিলে। সেই 6 পুত্ৰকো কংসৰ দুৰাচাৰে বধ কৰিলে আৰু ইতিমধ্যে পৰম প্ৰভু ভগৱন্তই এই কাৰাগাৰত বসুদেৱ দৈৱকীয় দুখ দেখি অৰ্থাৎ সেই বসুদেৱ দৈৱকী হৈছে একান্ত ভকত। ভকতৰ দুখ দেখিলে ভগৱন্তই কেতিয়াও ৰৈ থাকিব নোৱাৰে। সেই লগে লগে প্ৰভু ভগৱন্তই মায়াক অৰ্থাৎ মহামায়াক আমন্ত্ৰণ কৰিলে অৰ্থাৎ যোগমায়াক, যে ক'লে তুমি এটা কাম কৰা, এই 6 নম্বৰ পুত্ৰক 6জন পুত্ৰক কংসই বধ কৰিলে, এই 7 নম্বৰ বাৰ দৈৱকীয়ে গৰ্ভধাৰণ অৰ্থাৎ গৰ্ভত সন্তান স্থিতি হৈছে। তুমি কি কৰা, এই সন্তান জন্ম হ'লেও কংসই বধ কৰিব। তুমি এটা কাম কৰা, এই দৈৱকী গৰ্ভ কি কৰা, তুমি সেই গোকুলত থকা যশোদালৈ তুমি ৰোহিণীলৈ তুমি ট্ৰেন্সফাৰ কৰি দিয়া। সম্ভৱনে বাৰু? ভগৱন্তৰ বাবে সকলো সম্ভৱ, মনুষ্যৰ বাবে কিন্তু অসম্ভৱ। আজিও চায়েন্সে চেষ্টা কৰিছে, কাৰোবাৰ গৰ্ভ সন্তান কাৰোবাক দিব নোৱাৰে, কাৰোবাৰ বীৰ্য দ্বাৰা কাৰোবাৰ গৰ্ভত দি সন্তান জন্ম দিব পাৰে, কিন্তু কাৰোবাৰ গৰ্ভত থকা 7মহীয়া সন্তানটিক সেই গৰ্ভটো কি কৰি অপাৰেশ্যন কৰি কাৰোবাৰ গৰ্ভত কিন্তু দিব নোৱাৰে, মৰি যাব সন্তান। কিন্তু সেই সময়ত প্ৰভু ভগৱন্তৰ বাবে সকলো সম্ভৱ। সেইকাৰণে সেই মায়াৰ বলত ভগৱন্তৰ যি মায়া অৰ্থাৎ বিষ্ণু মায়া, তাকে কৈছে মহামায়া, তাকে কৈছে যোগমায়া। এই মায়াৰ বলত দৈৱকী 7 নম্বৰ সন্তান এই গৰ্ভভাগ নি ৰোহিণী গৰ্ভলৈ ট্ৰেন্সফাৰ কৰালে। আৰু সেই যোগমায়া মহামায়া কৈছে তুমি কি কৰিবা, তাৰপিছত তুমি সেই গকুলত থকাৰ নন্দৰ পত্নী যশোদাৰ গৰ্ভত তুমি গৰ্ভস্থিতি হ'বা আৰু 8ম পুত্ৰ ৰূপে দৈৱকীৰ গৰ্ভত মই আবিৰ্ভাৱ হ'ম। আৰু সেই ৰাতিয়ে বসুদেৱে মোক নি গকুলত থ'ব আৰু তোমাক লৈ আনি এই কংস কাৰাগাৰত দিব। আৰু যেতিয়া তোমাক কংসই বধ কৰিব ওলাব, তুমি তেতিয়া এটা ৰূপ ধাৰণ নিজৰ ৰূপ ধাৰণ কৰিবা, তোমাৰ নামে হ'ব দুৰ্গা ভদ্ৰা কালী, হয় তুমি পৃথিৱীত পূজা খাই ফুৰিবা। চাওক, এইখন ৰচনা ভগৱন্তই আগতে কৈছে যে তুমি গোকুললৈ যোৱা, এইখিনি কাম কৰা আৰু আমিও সাক্ষাৎ জন্ম লাভ কৰিম বসুদেৱৰ ওচৰত। আকৌ কৈছে অনন্তই দেৱ হৈ ভকত ভয় হৈ বসুদেৱ মনে লৈলা বাস, যে এই পৰম প্ৰভু ভগৱন্তই ভকতৰ দুখ দেখি মনত অৰ্থাৎ বায়ুৰূপে পিতৃশিৰত কি স্থিতি হয় বাৰু, হয় না বাৰু? গতিকে ভগৱন্তই স্থিতি লাভ কৰিলে বসুদেৱ শিৰত। এইখিনিতে আমি কিছুমান কথা জানিব লগা আছে। বিশেষভাৱে এই ভাগৱতত এনে কিছু কথা দিয়া আছে, এই সমস্ত কথাৰ নৱপ্ৰজন্ম যুৱক যুৱতী
আৰু নৱবিবাহিত দাম্পতীসকলে জানিব লাগে কাৰণ খতি সন্ততিৰ কথা আছে ইয়াতে উল্লেখিত কৰিছে অনন্তৰে দেৱহৰি ভকত ভয়হাৰী বসুদেৱে মনে লৈলা বাস পৰম বৈষ্ণৱতেজ মনে লয়া বসুদেৱে সূৰ্য যেন কৰন্ত প্ৰকাশ এতিয়া আমাৰ মানুহে কয় বাপেকটো বৰ ভাল এই ল'ৰা ছোৱালীকেইটাহে বেয়া হ'ল বহুত জানিব লগা কথা আছে কিছুমান আপোনালোকৰ কাৰণে জানিব লগা নাই আমাৰ কাৰণেও জানিব লগা নাই কিন্তু উঠি অহাৰ নৱপ্ৰজন্মৰ কাৰণে জনাৰ প্ৰয়োজন কাৰণ কিয় যেতিয়া আমি খাদ্য খাওঁ আমি খোৱা খাদ্যৰ 72 ঘণ্টাৰ পিছতহে তাৰ গুণাগুণটো আমি ফলটো পাওঁ হয়নে বাৰু আজি যিটো খাদ্য খাম ইয়াৰ কামটো 72 ঘণ্টালৈ আছে তাৰপিছত তাৰ টেম্পাৰটো নাইকিয়া হৈ যাব যে খাদ্যৰ পৰা আমাৰ কি হয় তেজ হয় তেজৰ পৰা আমাৰ ব্ৰহ্মশক্তি হয় যদি আমি খোৱা খাদ্য বেয়া তাৰ পৰা তেজ হ'ল বেয়া খাদ্য খাই তেজৰ পৰা ব্ৰহ্ম হ'ল সেই ব্ৰহ্মই যদি সন্তান সৃষ্টি হয় ভাল হ'বনে বাৰু কেতিয়াও হ'ব নোৱাৰে সেইকাৰণে খাদ্যৰ বহুত কথা আছে এতিয়া সেইকাৰণে কৈছে পৰম বৈষ্ণৱ কোন বসুদেৱ বৈষ্ণৱৰ যি তেজ সেইকাৰণে ভগৱন্তই কৈছে মই বসুদেৱৰ মনত মন অৰ্থাৎ কাক কৈছে ক্ষীৰত যেতিয়া আছিলি মন তই ব্ৰহ্মকুণ্ডত বায়ুৰূপে স্থিতি ভৈলা পিতৃৰ ক্ষীৰত পিতৃৰ ঔৰসে মাতৃৰ গৰ্ভত ক'ৰ পৰা সন্তান সৃষ্টি হ'ব গতিকে সেয়া মন ক্ষীৰ বুলি কৈছে ক্ষীৰত স্থিতি হ'ব গতিকে এই কাৰণে জানিব লাগে যে এজন সুস্থ শৰীৰ সবল সুস্থৰ মগজেৰ যদি সতি সন্ততি জন্ম দিয়ে সেইজন সতি সন্ততি ভাল হ'ব যদি দুনিয়াৰ বেয়া চিন্তা বেয়া ভাৱনাৰ কাৰোবাৰ ওপৰত খং কৰি আহি হয়নে বাৰু ক'ৰবাত বেয়া খাদ্য খাই আহি যদি সতি সন্ততি জন্ম দিয়া যায় আপুনি মই যিমানে ভাল কৰিবলৈ চেষ্টা নকৰোঁ সহজতে নোৱাৰোঁ কাৰণ তাৰ সেইকণ লৈ অহা ফল শেষ হ'ব লাগিব সেইকেইটা দুখ ভুগিবই লাগিব পিতৃও ভুগিব লাগিব সেইজনো ভুগিব লাগিব মাতৃও ভুগিব লাগিব পৰিয়ালো ভুগিব লাগিব এতিয়া বসুদেৱৰ দৈৱকী কাৰাগাৰত সেইজন পৰম প্ৰভু ভগৱন্তই এতিয়াৰ দৰ্শন দিবলৈ আগবাঢ়িছে এই যে কাৰাগাৰত কি কৰি আছে বাৰু ভগৱন্তক স্তুতি কৰি আছে কোনে বসুদেৱ দৈৱকীয়ে পূৰ্বৰ সুতপা আৰু পিঞ্চি আৰু ইফালে হ'লে দেৱগণেও যদুবংশও ভগৱন্তক স্তুতি কৰি আছে কি বুলি স্তুতি কৰিছে আহা প্ৰভু আহা চোন অ হে আহা মথুৰালৈ বসুদেৱে কান্দি আছে তোমাৰ নাম লৈ আহা প্ৰভু আহা চোন এই যে কাৰাগাৰত বসুদেৱ দৈৱকীয়ে সদায় কান্দি আছে ইফালে দেৱগণে ভগৱন্তক স্তুতি কৰিছে প্ৰভু তুমি আহা কলৈ আহা সেই বসুদেৱ দৈৱকে উদ্ধাৰ কৰা তুমি অভিভাৱ হোৱা আমাৰ সমস্ত গণকে তুমি ৰক্ষা কৰা আহক ইয়াৰ পিছত আৰু সুন্দৰ পদে দুলৰী চন্দৰ আগবাঢ়িছে প্ৰভুজন মধুকণ্ঠে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ আমাক বুধিবে আইলা কৰিব দৈৱকী কুমাৰে যদি ৰক্ষা যাওঁ সেইটো বৰ সুদৰ ভগিনে আৰু গৰ্ভৱতে অকিমতে মাৰিব প্ৰাণে
এহিৰে বিৰুদে হবে নষ্ট হইনে সিজ মানে হেন তোৰ কৰ্ম কৰে যেটো প্ৰাণে অজীৱনে মৰাখি জনা যিয়ে মানে তাক লোকে খাপিবে ভুঞ্জিবে মৰে যাতনা অৰম উপযোগ হৰে মাৰি বহু ধৰি থাকোঁ অপেক্ষা কৰে হেন মনে গুণিয়ে ৰহি লাগি হত ভয়ে নিদ্ৰা পৰি বৈখন্তে শুৱন্তে ভুঞ্জন্তে ভ্ৰমন্তে অহৰিক চিন্তে অসকলে জগত হৰিময় দেখে সুখ শান্তি তাৰ নাই পাছে ব্ৰহ্মাহৰ তিৰসে সহিতে নাৰদ প্ৰমুখে দিশি তুতি কৰিবা কওঁ লাগিলা বিষ্ণু কওঁ সেহি বন্দী শাল পহি জয় কৃষ্ণ। এতিয়া এনে ভাবে সেই দৈৱকী গৰ্ভত প্ৰভু ভগৱন্তৰ নাৰায়ণে যেতিয়া গৰ্ভস্থিতি হ'ল সেই গৰ্ভভাৰ যেতিয়া দিনে দিনে বাঢ়িবলৈ ল'লে আৰু সেই কংসৰ কাৰাগাৰত দৈৱকী গৰ্ভত যি পৰম প্ৰভু ভগৱন্ত হৈছে ইয়াৰ এটা পোহৰ জ্যোতি লাহে লাহে কংসৰ কাৰাগাৰো মানে পোহৰ পৰিবলৈ আৰম্ভ হৈছে যে এন্ধাৰতো পোহৰ দেখা গৈছে। ইয়াক লৈ কংসৰ অনেক চিন্তাই আগুৰি ধৰিছে। তেওঁ ভাবিছে যে মোৰ প্ৰাণৰ বৰৰী মোৰ ভগ্নী গৰ্ভত ইতিমধ্যে গৰ্ভস্থিতি হ'ল, যে ইয়াক কি কৰা যায়। যদি এই নাৰায়ণে জন্ম লাভ কৰি যদি মোক বধ কৰে, নাই মই এটা কাম কৰোঁ যে মোৰ ভগ্নী সহ এওঁক বধ কৰোঁ। তেওঁ নানা চিন্তা কৰিছে। এবাৰ ভাবিছে মই এওঁক মানে দৈৱকীকে বধ কৰোঁ, দৈৱকীক বধ কৰিলে মাকক মাৰিলে পুত্ৰ মৃত্যু হ'বই। কিন্তু আকৌ ভাবিছে নাই নাই এইটো বেয়া কথা হ'ব, যে এওঁক বধ কৰিলে মোৰ মহা অন্যায় কৰা হ'ব। কাৰণ মোৰ বৰী হ'ল মোৰ ভাগিন, কিন্তু মোৰ ভনীজনীটো নহয়, মই ভনীজনীক কিয় বধ কৰিম। এনেকৈ চিন্তা কৰি কৰি তেওঁ এবাৰ ভাবিছে এইটো কৰোঁ নাই বেয়া, এবাৰ ভাবিছে সিটো কৰোঁ বেয়া। যদি মই এই কৰ্ম কৰোঁ মই জীয়াই থকা আৰু নথকা একোৱেই পাৰ্থক্য নাথাকিব, থকাতকৈ নথকাই ভাল। মোৰ আয়ুস নাশ হ'ব আৰু সকলোবোৰে মোক অজ্ঞানী বুলি ক'ব, সকলোৱে মোক হাঁহিব। যিয়ে হওক সেয়ে হওক, যে পুত্ৰৰ জন্ম হওক
জন্ম হোৱাৰ লগে লগে মই এওঁক বধ কৰিম অৱশেষত সিদ্ধান্ত আনি ল'লে প্ৰথমে ভাবিছিলে আমাৰ মানুহ নহয়নে বাৰু 101 ভাৱনা আহে ইটো কৰিম আকৌ কয় নাই নকৰোঁ সিটো কৰিম আকৌ ভাবে কি নাই নকৰোঁ সিদ্ধান্ত ল'ব নোৱাৰে আচ্ছা এইখিনিতে আৰু এটা কথা মনত পৰিল যে এই সিদ্ধান্ত আমাৰ কি হয় সমস্তৰ ভাৱনাৰ সমস্ত কামনাৰ বাসনাৰ সৃষ্টি হয় মনৰ পৰা একে জানিবলগীয়া কথা আমাৰ বহুত প্ৰভুসকলে জানে হয়তো বহুতে নাজানিবও পাৰে যে মনৰ পৰা আমাৰ ভাৱনাবোৰ সৃষ্টি হয় কিন্তু বহুতে কয় এই ইন্দ্ৰিয়ৰ কাৰণে হৈছে আমাৰ ইন্দ্ৰিয়বোৰ পোৱাবৰ কাৰণে কৈ আছে আচলতে ইন্দ্ৰিয় নহয় মনটোৱে আচলতে দুজন কাৰণ আমাৰ 10 ইন্দ্ৰিয়ৰ ভিতৰত এই 10 ইন্দ্ৰিয়ৰ যি অধিষ্ঠাতাৰ হৈছে মনৰ হৈছে 11টা ইন্দ্ৰিয় এই মনৰ অধীনত 10টা ইন্দ্ৰিয় কৰ্ম কৰে কি মনটোৱে কৈছে খাম নেখাম যাম নেযাম সিদ্ধান্ত ল'ব নোৱাৰে মনে ইয়াক আকৌ সিদ্ধান্ত দিব কোনে মনক চলাই বুদ্ধিটোৱে ক'ব নাই যোৱাটো ভালে হ'ব দে মেলাটি ভাগৱতলৈ এই 2 ঘণ্টাৰ কাৰণে হ'লে এপাক গৈ আহিম দে আৰু এইটো বুদ্ধিয়ে দিলে আকৌ বুদ্ধিক পৰিচালনা কৰে কোনে বিবেক সেইকাৰণে এটা বিবেক লাগে আমাক বহুত মানুহৰ বিবেক নাই ভাল বেয়া একো বুজি নাপায় কৰিব লাগে কয় খাব লাগে খায় যাব লাগে যায় কিন্তু বিবেক লাগিব এই বিবেকক আকৌ চলাই আত্মাই জানিব লাগিব যে মন হ'লে ইন্দ্ৰিয়সকলৰ অধিষ্ঠাতা দেৱতাৰ মানে কি ৰজা কিন্তু মনক চলাই বুদ্ধিক চলাই বিবেকক চলাই আছে আত্মাই হয়নে বাৰু আমি জানিব লাগিব এতিয়া এওঁ মানে কি কৈছে এবাৰ ভাবিছে কৰিম নকৰিম সিদ্ধান্ত আহি গ'ল ভাল বিবেক এটা আহি গ'ল তেওঁৰ মনত যে যি হওক সেই হওক জন্ম হ'লে বধ কৰিম কি হৈ থাকিব বিশ্বখণ্ডতা নহয় জানিব তেওঁ এটা সিদ্ধান্ত লৈ আনি ল'লে আমি সিদ্ধান্ত ল'ব নোৱাৰোঁ নহয় পটকৈ দুডু ধুমু এইটো বুদ্ধিয়ে দিব বুদ্ধিক আকৌ বিবেক আহিব লাগিব ভাল বিবেক হ'লে ভাল চিন্তা আহিব বেয়া বিবেক হ'লে বেয়া সিদ্ধান্ত দিব হয়নে বাৰু কিন্তু এই ইন্দ্ৰিয়বোৰে কিন্তু কৰ্মটো কেতিয়া কৰে মনে যেতিয়া কয় নাই যাবই লাগে আৰু তেতিয়া আমাৰ চৰণ দুখানে কাম কৰিব নাই খোজ ল'ব তেতিয়া যাব লাগে তাৰমানে তেতিয়া সমৰ্থন জনায় বাকী আমাৰ 10 ইন্দ্ৰিয়ই মনক সমৰ্থন জনায় সকলোবোৰ কামনা বাসনাৰ মনৰ পৰা সৃষ্টি হয় কিন্তু ইন্দ্ৰিয়সকলক সমৰ্থন জনায় বোলে নাই খাব লাগে বুলি ক'লে আহিল হাত দুখনে সমৰ্থন জনালে তুলি ল'লে তাৰপিছত মুখখনে ক'লে কি মেলি দিলে নহয় জানিব কামটো কৰিলে আৰু ইত্যাদি কথা যা হওক এতিয়া এনেভাৱে তেওঁ সিদ্ধান্ত আনিলে যে যি হওক সেই হওক ই জন্ম হোৱাৰ লগে লগে মই এওঁক বধ কৰিম সেয়ে কৈছে উপযোগ হৰি মাৰি বুহো ধৰি থাকোহো অপেক্ষা কৰি মনে হেন গুণী ৰহিলা গৃহত ভয়ে নিদ্ৰা পৰিহৰি সেইদিনাখনৰ পৰা কংসৰ টোপনি নাই ৰাতিৰ দিন সমান হৈ গ'ল কেৱল ভয় কি ভয় কেৱল হৰি কেৱল নাৰায়ণ কোনফালে আহিব কেৱল হৰিকে চিন্তা খাওঁতে শুওঁতে উঠোঁতে বহুতে শয়নে মানে সকলো সময়তে কেৱল হৰিময় দেখা হৈ গ'ল সেই দুৱাচাৰী কংসই সেই বন্দীশালত দৈৱকী গৰ্ভত থকাৰ সেইজন পৰম প্ৰভু ভগৱন্তক সমস্তৰ ব্ৰহ্মা হৰ ত্ৰিদশ দেৱতাৰ নাৰদৰ প্ৰমুখ্যে সমস্তজনে কাৰাগাৰত আহি ভগৱন্তক স্তুতি কৰিছে আহক সেই স্তুতিনো কেনেকৈ হৰৰ ব্ৰহ্মাৰ আৰু নাৰদৰ প্ৰমুখ্যে ত্ৰিদশৰ দেৱতাই কেনেকৈ স্তুতি কৰিছে আমিও শিকি লওঁ হয়তো তেওঁলোকৰ দৰে যদি আমিও স্তুতি কৰিব পাৰোঁ কমচে কম অকণমান যদি ভগৱন্তক কৃপাই পাওঁ আহক পিছৰ পদত সুন্দৰভাৱে দিয়া আছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ তুমি সত্যৱত মুখ্যৰ সাধন সৰ্বকালে থকা স্বামী মহাপঞ্চভূত তুমি সৰ্বয়ন্ত্ৰজামে সৃষ্টিৰ
যশ বায়ু পাত জীৱ দুই পক্ষী থাকে জয় কৃষ্ণ। এতিয়া এনে ভাবে সেই ব্ৰহ্মা হৰকে আদি কৰি ৩৩ কোটি দেৱতাৰ আৰু নাৰদ প্ৰমুখ্যে সমস্তজনেই ভগৱন্তক স্তুতি কৰিছে যে হে প্ৰভু তুমিয়ে সত্য, তুমিয়ে মুখ্য সাধন, তুমিয়ে সকলোৰে স্বামী অৰ্থাৎ গৰাকী, যে এই মহাপঞ্চভূতি এটা দেহ তোমাৰ পৰাই সৃষ্টি, তোমাৰ পৰাই এই জন্ম হৈছে আৰু তুমিয়ে সেই পঞ্চভূতি দেহটোত অন্তৰ্যামী হয়, তুমি আত্মাৰূপে সাক্ষীৰূপে থকা। আৰু এই সৃষ্টি পাতনি যেতিয়া শেষ হয় অৰ্থাৎ প্ৰলয় হয়, সেই সময়ত তুমি অকলশৰে মাত্ৰ তোমাৰ নিজৰ শক্তি প্ৰদৰ্শনৰ দ্বাৰাই তুমি অকলশৰে থকা। যে তোমাৰ চৰণত শৰণ পখিছোঁ হে প্ৰভু, তোমাৰ ব্যতিৰেকে এই সংসাৰত গতিদাতা আৰু কোনো নাই। এই প্ৰকৃতিত আশ্ৰয় কৰি অৰ্থাৎ তুমি প্ৰকৃতি মানে মায়াৰ, তুমি মায়াৰ আশ্ৰয় কৰি তুমি কি কৰিছা, যি বৃক্ষৰ তুমি সৃষ্টি কৰিছা। কি বৃক্ষৰ কথা কৈছে, যে এটা খৰি বৃক্ষৰ কথা কৈ আছে, যে এই বৃক্ষৰ আজি দেহটোৰ কথা কৈ আছে, এটা এটা দেহ যে সৃষ্টি আমাৰ মনুষ্যৰ দেহটো, আৰু তেনেভাৱে ভগৱন্তৰ শৰীৰটো হৈছে গোটেই পৃথিৱীখন, যেনেকৈ প্ৰভু ভগৱন্তৰ বাংময় মূৰ্তি স্বৰূপ শ্ৰীমদ ভাগৱত। গতিকে ভগৱন্তৰ শৰীৰটো গোটেই পৃথিৱীখনে জুৰি আছে। তদনুৰূপ আজি আমাৰ মনুষ্যসকলৰ শৰীৰটো তুলনা দিছে, ইয়াতে কি দিছে, কৈছে ৩ গুণ অৰ্থ ৪ ৰস, শিপাৰবিলাকে হৈছে ইন্দ্ৰিয় বল, ইন্দ্ৰিয়বিলাকে হৈছে শিপাৰ, ইয়াৰ বল ৬ উৰ্মি আত্মা অৰ্থাৎ কাম কোৰ লোভ মোহ মদ মৎসৰ্য, আত্মাটো আছে। আমাৰ ৭ ধাতু আছে ইয়াতে, ছাল শাখাৰ অস্তৰ প্ৰকৃতি বায়ু দশ বায়ু ইষ জীৱৰ, এনেভাৱে কৈ এটা শৰীৰ আমাৰ গঠন হৈ আছে। এইটো এনে হৈছে নেকি বাৰু? না আমাৰ পিতৃ মাতৃ আমাৰ প্ৰতিজনকে এই শৰীৰটো দিছে নেকি? কেতিয়াও দিব পৰা নাই। আমি এইখিনি অজ্ঞানীভাৱে আমি ভাবোঁ যে আমাৰ পিতৃ মাতৃৰ পৰা পাইছোঁ, আচলতে নহয়। যদি আমি চাওঁ, আমি জ্ঞান মাৰ্গে যদি চাওঁ, শাস্ত্ৰৰ বিচাৰ মৰ্মে যদি চাওঁ, প্ৰতিজন পিতৃ ও পুত্ৰৰ ওপৰত কেৱল 2% অধিকাৰ আছে 100 ভিতৰত, আৰু এগৰাকী মাতৃও 3% অধিকাৰ আছে এজন পুত্ৰ সন্তানৰ বা মানে পুত্ৰীৰ ওপৰত। কিন্তু বাকী 95% ভগৱন্তৰহে অধিকাৰ। কেনেকৈ? যেতিয়াৰ পিতৃয়ে মাতৃ গৰ্ভত ঔৰস দান দিলে, ব্ৰহ্মদান দিলে, 1% পালে। আৰু এই মাতৃ গৰ্ভত থকাৰ পৰা ধৰি তেওঁ সন্তানটি যেতিয়া প্ৰসৱ হৈ গ'ল, সৰুৰ পৰা অলপ তেওঁক মানে পোহপালনৰ দায়িত্ব লোৱাৰ বাবে 2% পিতৃয়। মাতৃয় হ'লে কি, পিতৃয়ে দিয়া ব্ৰহ্মকণ গৰ্ভধাৰণ কৰাত 1% পালে। আৰু সেই সন্তানটি গৰ্ভধাৰণ কৰি যে ৰাখি আছে 10 মাহ 10 দিন যে ল'লে 2% পালে। আৰু স্তনদান দিয়ালে যে 3%। বাকীখিনি ক'ল? কোনোজন পিতৃয়েতো নিজৰ পুত্ৰক সন্তানক সেই মাকৰ গৰ্ভত যায় হাত ভৰি লগাই দিয়া নাই, চকু কাণ লগাই দিছিল, ছাল লগাই দিছিল, কিবা কিবি দিছিল, কোনেও দিয়া নাই। কোনে দিলে বাৰু? সকলোবোৰ পৰম প্ৰভু ভগৱন্তই দিছে। তে আমি অজ্ঞানীভাৱে আমি সকলোবোৰ কওঁ, এয়া মোৰ ল'ৰা ছোৱালী, এয়া মোৰ দেউতা, মোৰ মা, কোনেও কাৰো হ'ব নোৱাৰে। আমি যদি জ্ঞান মাৰ্গে চাওঁ, কিন্তু আমি অজ্ঞানীভাৱে আমি এই মায়াখনকে ভগৱন্তৰ এই বিষ্ণু মায়াত বশৱৰ্তী হয় আমি সমস্তবোৰকে নিজৰ নিজৰ বুলি ধৰিছোঁ। যে আজি সেইকাৰণে এই দেৱসমূহে আজি নাৰদ প্ৰমুখ্যে ঋষি সমস্তই ব্ৰহ্মা হৰেও
এনেভাৱে ভগৱন্তক কৈছে হে প্ৰভু এই সমস্ত তোমাৰ বাবে তোমাৰ দ্বাৰাহে সৃষ্টি হৈছে আহক ইয়াৰ পিছত 24 চন্দত আৰু সুন্দৰভাৱে এই সংসাৰৰ বৃক্ষৰ ওপৰত কিছু কথাৰ উল্লেখিত কৰিছে আহক আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ এনেভাৱে সমস্ত দেৱগণে ভগৱন্তক সেই কংস কাৰাগাৰত দৈৱকী গৰ্ভত থকাৰ প্ৰভুক স্তুতি কৰিছে যে হে প্ৰভু এই সংসাৰৰ যিমানবোৰ বৃক্ষৰ সমস্ত তোমাৰ পৰাই যে সৃষ্টি হৈছে এয়া হ'ল মহাজ্ঞানীসকলে এই কথাখিনি জানে যিসকল মায়া তোমাৰ মায়াত মোহিত হয় তোমাৰ মায়ে মন মোহিত কৰি ৰাখিছে সেইসকল অপণ্ডিতসকলে তোমাক বেলেগ বেলেগ দৃষ্টিয়ে চায় আজি যে চোৱা যায় এতিয়া বহুতেতো কৃষ্ণ প্ৰভু ভগৱন্তৰ লগত এক কৰিবলৈ কিছুমান বেলেগ পূজাও কৰে নহয় জানো এই কথাটো কৈছে যে তোমাক বিবিধ বেলেগ বেলেগ ভাবে আসলতে ভগৱন্তৰ কাৰো লগত তুলনা নহয় এই কথাখিনি কি আমাক সুন্দৰভাৱে কৈছে যে প্ৰভু
যে মায়াৰ মোহিত মন যিটো অপণ্ডিত গণ তোমাকো বিবিধ কৰি মানে তুমি কিন্তু কি কৰা সন্তসকলৰ ৰক্ষা কৰিব বাবে তুমি বহুবিধ তুমি ৰূপ ধাৰণ কৰা বহু তুমি অৱতাৰ ধাৰণ কৰা কাৰণ ধৰ্ম যেতিয়াৰ লুপ্ত হ'বলৈ যায় পৰম প্ৰভু ভগৱন্তই ধৰ্মক ৰক্ষা কৰিবলৈ ভক্তসকলক ৰক্ষা কৰিবলৈ দুৰ্জনসকলক বিনাশ কৰিবলৈ তেওঁ যুগে যুগে তুমি এনেভাৱে অৱতাৰ ধাৰণ কৰা যে হে প্ৰভু তোমাৰ চৰণত যেতিয়া পাওঁৰ ৰুণুজুনু শব্দৰ বাজে এই ভকতসকলে সেই শব্দৰ ধ্বনি শুনাৰ লগে লগে এই সংসাৰ তৰি যাব পাৰে যে আজি এই যে ভগৱন্তৰ চৰণত থকা নপুৰ শব্দৰ আমাৰ মাজে মাজে হৃদয়ত বাজিব লাগিব যদি আমাৰ হৃদয়ত বাজে যা হৃদয়ত বাজিবলৈ আৰম্ভ হ'ল সেইজনে তৰি যাবলৈ কোনো অসুবিধা নাই আমাৰ হৃদয়ত নাবাজে নহয় বেলেগ বেলেগ ভাৱনাহে বাজি থাকিব নহয় প্ৰভু ক'ত যাম ক'ত গ'লে ধন পাম হয়নে বাৰু যে ক'ত থাকি ক'ত যাম ক'ত গ'লে কৃষ্ণক পাম সেইটো নাই আৰু বোলে ক'ত থাকি ক'ত যাম ক'ত গ'লে কেইটামান পাম আৰু তাৰমানে নহয় জানিব এই ভাৱনাটো যদি আহি থাকে তেতিয়াহ'লে কামত নাহিব সেইকাৰণে কৈছে সন্তৰ ৰক্ষাৰ হেতু বহুবিধ ধৰা ৰূপ দুজনক বিনাশিবা বলে তোমাৰ চৰণ পাৱে গুখোজ সমান কৰে সংসাৰ ভকতসকলে যে তোমাৰ চৰণ পাৱত যিয়ে শৰণ ল'লে এই সংসাৰখন তৰি যাব বাবে ভৱ সংসাৰখনত গুখোজৰ পানী সাধাৰণ অকণমান এতিয়া আমি এই সংসাৰখনত পানী খাই আছোঁ কেনেকৈ পানী খাইছোঁ জানে আপোনালোকে ভাবিব পাৰে সংসাৰ সাগৰখনত কৰা পানীয়ে নাই দেখোন ইয়াত চব শুকান বৰষুণে নাই ক'ত পানী দেখা পালে এজনে আচল কথা কি জানে পানী যে খাই আছোঁ এয়া হ'লে ভৱ সংসাৰ অৰ্থাৎ বিষয় মায়া সংসাৰ ভৱ সংসাৰ ইয়াত ঢকে ঢকে পানী খাই আছোঁ আমি সদায় সাঁতুৰি আছোঁ কেনেকৈ সাঁতুৰিছোঁ ইফালে গৈছোঁ ধন বিচাৰিছোঁ সিফালে খেতি কৰিছোঁ দিন ৰাত ধন টকা পইচা ঐশ্বৰ্য বিভূতি ল'ৰা ছোৱালীৰ লগত দৌৰি আছোঁ সুখ শান্তি এদিনো নাই মাজে মাজে কি হ'ল বোলে এবাৰ খেতি কৰিলোঁ 20 বিঘা মাটি খৰচ ইমান হ'ল ধান পাব লাগিছিল ইমান যাই বোলে 15 মোনকেহে পালোঁ বোলে গ'ল ধাৰ লাগিল ধাৰ কেইটা মাৰিব যাওঁতে কি হ'ল এই নক'ব খেতি কৰি লৈ ঢকে ঢকে পানী খাই আছোঁ বোলে কি পানী খালেনো সেইটো হয়নে ঘৰত কাৰোবাৰ পৰিয়ালৰ ইত্যাদি বেমাৰ ব্যাধি ইটো কয় নহয় এই ৰাম এবাৰ ঢকে ঢকে পানী খাইছোঁ দে বুলি কয় একেবাৰে মূৰ তুলিব পৰা নাই তাৰ কাৰণ কি পানী খাই আছে সংসাৰৰ ভৱ সংসাৰৰ পানী এই সমস্তবোৰ গুখোজৰ পানী হ'ব কেতিয়া হ'ব যদি আমি সেইজন ভগৱন্তৰ চৰণত একান্তভাৱে শৰণাগত হওঁ সেইকাৰণে কৈছে যে আপুনি ভকততৰে ইঠাৱে এৰি কৰিলে তজু পাদ পদ্ম নৌকা ধুই যদিহে এই ভকতসকলে তৰি যায় তোমাৰ যদি এই চৰণ পাদুৰুকা এই নৌকাৰ দুভাগী চৰণ এৰি যায় সেইজনো কি হ'ব নিজকে যদি ভাবে মই মুক্ত হ'লোঁ ধৰি ল'লোঁ আমি ভকত হ'লোঁ ভকত হ'লে যদি ভাবোঁ বোলে আমি ভকত হ'লোৱে যেতিয়া আমি শৰণ ভজনৰ মাৰ্গত আহিলোৱে যেতিয়া সংস্কাৰী হ'লোৱে যেতিয়া আমি তৰিলোঁ কেনেকৈ তৰিব যদি ঈশ্বৰক ভজাই নাই সি হয়নে বাৰু শৰণ ভজন লৈ যদি ঈশ্বৰক ভজাই নাই কেনেকৈ তৰিব এই কথাটোকে কৈছে মুক্ত ভৰিলোঁ বুলি যিটো তোমাৰ চৰণ এৰয় দুনাই সিটো পৰে ভস্ত হৈ গুৰুৱে দিলে মন্ত্ৰ পালোঁ বুলি আৰু য'তে ত'তে আৰু যা তা ব্যৱহাৰ কৰি ফুৰিম সেইটো কেতিয়াও হ'ব নোৱাৰে যে সৎভাৱে আমি তাক ব্যৱহাৰ কৰিব লাগিব প্ৰয়োগ কৰিব লাগিব যে আমি এই গুৰুৱে দিয়াৰখিনিৰ লগত আৰু সাধুসংগ কৰি শাস্ত্ৰৰ মন্থন কৰি তাৰ পৰা দুই চাৰি জানি নিজৰ জীৱনত নিত্য কৰ্মত প্ৰয়োগ কৰাটোৱে হৈছে ভগৱন্তৰ চৰণত নিতে শৰণাগত হৈ থকাৰ যদি ভাবি লওঁ মই সমাজৰ যেতিয়াৰ মূল আৰু মেধি মই সমাজৰ যেতিয়াৰ পাঠেক নামতি মই নহ'লে সমাজে কি কৰিব এই ভাৱনাই যদি অহংভাৱ আহি গ'ল তেনে সেইজন ভগৱন্তৰ চৰণৰ পৰা আঁতৰি আহিল অৰ্থাৎ তেওঁ পুনৰ ভস্ত হ'ব এই কথাখিনি আজি সেই দেৱগণে ব্ৰহ্মাহৰে ভগৱন্তক স্তুতি কৰি এইকাৰণে কৈছে যে আমাৰ মনুষ্যসকলক জানিবৰ বাবে কৈছে যে হে নৰ নাৰী লোক সমস্তৰ
তোমালোকে যদি এনেভাৱে ঈশ্বৰক ভজাৰ এনেভাৱে ঈশ্বৰক এৰা এনে যদি অহংভাৱ লোৱা তেনেহ'লে তোমালোকে ভক্তি কৰা আৰু নকৰা মাজত ভকত হোৱা আৰু নোহোৱাৰ মাজত কোনো পাৰ্থক্য নাথাকিব সেইকাৰণে কৈছে তোমাৰ নাম যিজনে মুখত লয় হৃদয়ত তোমাৰ ৰূপ চিন্তা কৰে সেইজনে এই সংসাৰখন সুন্দৰভাৱে তৰি যাব পাৰে আৰু তুমি কি কৰা অনেক অৱতাৰ ধাৰণ কৰা আৰু এই পৃথিৱীখন তুমি আহি ধাৰণ কি কৰা তুমি জন্ম লাভ কৰা প্ৰভু আহা তুমি এই ভূমি ভাৰ সংহাৰ কৰা আজি সমস্ত দেৱগণে স্তুতি কৰিছে সেই কংস কাৰাগাৰত দৈৱকী গৰ্ভত সেইজন ভগৱন্তক আহক ইয়াৰ পিছত আৰু অকণমান পদেৰে আজি গুৰুজনায়ো এটি উপদেশে এই অধ্যায় 24 চন্দ্ৰৰ সামৰণিলৈ আগবাঢ়িছে আমি শ্ৰৱণ কৰোঁ জয় কৃষ্ণ তোমাৰ পাৱ খোজে অলংকৃত হইবে ভূমি ধ্ৰুৱ দেখিব তোমাৰ চৰণে আমি পৰি প্ৰণাম কৰোঁ ৰক্ষা কৰা পৰম এই মতে মাধৱক কৰিলো অনেক তুতি অতি দশেষ হিতে কৰে শুনি উপসভাসদ ভাগৱত পদ অকহে কৃষ্ণ কিংকৰ দেৱৰো দেৱতা হৰি জানিয়া যতন কৰি লৈও এক শৰণ কৃষ্ণত গাৱা নাম গুণ গীত কৰিয়ায়ে কান্ত চিত তেবে থান পাইবা কোন ৰাম শুনে কভি পায়া আত পৰে অপৰম বান্ধৱ নাম যিটো লৰে অবিশ্ৰাম তাৰ হাত কাৰ্য জয় কৃষ্ণ এতিয়া এনেভাৱে সমস্তৰ ব্ৰহ্মা হৰে দেৱগণে স্তুতি কৰিছে যে হে প্ৰভু
যে আমাৰ পৰম আনন্দ লাভ কৰিছোঁ, আমি আনন্দ লাগিছে, কাৰণ তুমি অৱতাৰ ধাৰণ কৰিবা আৰু এই ভূমি পৃথিৱী ভাৰ সংহাৰ কৰিবা, আৰু তোমাৰ যেতিয়া চৰণ এই পৃথিৱীত পৰিব, তোমাৰ চৰণৰ ধ্বজৰ বজৰ জব অংকুশৰ চিহ্ন দেখাৰ লগে লগে আমাৰ পৰম আমি আনন্দ লাভ কৰিম। আমি তোমাৰ সেই চৰণ দৰ্শন পাম, আমাৰ সমস্ত দুখ নাশ হ'ব। যে সেইকাৰণে কৈছে তোমাৰ চৰণে আমি পখিলো প্ৰণাম কৰোঁ, ৰক্ষা কৰা প্ৰভু পুৰুষ। যে আমি তোমাৰ চৰণৰ শৰণ লৈছোঁ, সেই প্ৰভু, সেই পৰম পুৰুষ, তুমি আমাক কি কৰা? ৰক্ষা কৰা। এনেভাৱে প্ৰভু ভগৱন্তক অনেক স্তুতি কৰিলে সেই ত্ৰিদশৰ দেৱতাৰ আৰু ব্ৰহ্মাই, আৰু এইখিনিতে আমাৰ সভাসদলৈ এটি উপদেশো আগবঢ়াইছে শংকৰদেৱ গুৰুজনাই, যে কৃষ্ণ শংকৰদেৱে কৃষ্ণৰ কিংকৰ চাকৰ হয়। সভাসদক কৈছে যে এই মহাভাগৱত যি পদ শব্দ অৰ্থ হৈছে চৰণ, ভগৱন্তৰ চৰণ, যে এই দেৱৰ দেৱহৰি জানিও যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ কৃষ্ণত, যে দেৱতাৰো দেৱৰ সেইজনে হৈছে হৰি, এই কথাটো জানি একান্তৰ চিতে কৃষ্ণক শৰণ লোৱা, আৰু সদায় কি কৰা? মুখত তেওঁ নাম গোৱাৰ, হৃদয়ত চিন্তা কৰা, তেহে বৈকুণ্ঠত যাব পাৰিবা। সেইকাৰণে কৈছে ভাই মুখে বোলা ৰাম, হৃদয় ধৰা ৰূপ, এতেকে মুকুতি পাৰিবা কহিলো স্বৰূপ। যে কেৱল আমি মুখত নাম ল'লেও নহ'ব, যদি আমি হৃদয়ত সেইজন ভগৱন্তক আমি চিন্তা কৰিব পৰা নাই। কেতিয়াবা কোনোবা এজন মানুহৰ নামটো লোৱাৰ লগে লগে কেনেকৈ কয়, হয় দে মানুহজনৰ প্ৰতিচ্ছবিটো এতিয়াও কিন্তু মনলৈ আহি আছে বুলি কয়, হয়নে বাৰু? খুব ভাল আপোন মানুহ এজনৰ কথা কৈছে। তদ্ৰূপ যে ভগৱন্তৰ নাম ক'ৰবাত কোনোবাই লোৱাৰ লগে লগে কাণত কৰ্ণপথত পোৱাৰ লগে লগে ভগৱন্তৰ ৰূপটো আমাৰ হৃদয়ত আহিব লাগিব। যদি কোনোবা এজন সাধাৰণ মনুষ্য এজনৰ ৰূপটো হৃদয়লৈ আহে, মনলৈ আহে, তে ভগৱন্তৰ নাম ল'লে কিয় আমাৰ মনলৈ নাহিব? তাক আমি মনলৈ অনাৰ ব্যৱস্থা কৰিব লাগিব। সেইকাৰণে কৈছে ভাই মুখে বোলা ৰাম, মুখৰ ৰাম ক'লে সেইজন ভগৱন্তৰ ৰূপ হৃদয়ত চিন্তা আহিব লাগিব, তেহে আমি মুক্তি লাভ কৰিব পাৰিম। মুখতে ফৰফৰাই মাতিলেও নহ'ব, যদি হৃদয়ত যদি সেইজন ভগৱন্তৰ ৰূপ বা সেইজন ভগৱন্তৰ ধ্যান কৰিব পৰা নাই। সেয়ে কৈছে শুনিও অভিপ্ৰায় আঁতৰ পৰে পুণ্য নাই, হুঁয়ো শুদ্ধ মহা অন্তৰ্জাতি, যে ইয়াৰ পৰা আৰু অন্য একো উপায় নাই। যি নাম ল'লে মহা অন্তৰ্য জাতিও শুদ্ধ হ'ব পাৰে, এয়া হৈছে পৰম বান্ধৱ নাম। যিজনে লয় আকৌ অবিশ্ৰাম, তাৰ হাতৰ কাৰ্য সাধিবে লেখা, প্ৰতিপতি লোৱা হাতৰে ৰেখা। আহক ইয়াৰ পিছত কি কি হয়, প্ৰথমে দহিব পাতেক জয়, কৰিব পুণ্য অধুবোধয়, পিছৰ পদত সুন্দৰভাৱে দিয়া আছে। আহক আমি শ্ৰৱণ কৰোঁ। জয় কৃষ্ণ। উপাজন মিলতি কৃষ্ণৰ চৰণে প্ৰেম ভকতি উপজায়, অপৰে বিষ্ণু জ্ঞানম মায়াকো দহে তাৰ কৰে মহা উপকাৰ, দেখা কেন ধৰ্ম একান্ত, যিটো পূৰ্ণানন্দ হৰি তেন্তে এক কৰি অথয়া নাম হয় শান্ত, হেৰ নাম আছে কাছে তথাপিতো পৰে যাব নাব।
তৰিবা সংসাৰ দুখ লভিবা মুকুতি সুখ সঘনে এতিয়া সেইজন পৰম বান্ধৱ প্ৰভু ভগৱন্তৰ নাম লোৱাৰ লগে লগে আমাৰ 7টা কাম হয়। প্ৰথমে আমাৰ কি হয়? পাপবিলাক নাশ হয়। তাৰপিছতে আমাৰ পুণ্যৰ উপাৰ্জন হয়। লাহে লাহে বিষয়ৰ প্ৰতি বৈৰাগ্য ভাৱ আহে। কৃষ্ণৰ চৰণত প্ৰেমভাৱে ভক্তি হয় আৰু ভকতি অৰ্জন হয় আৰু লাহে লাহে বৈষ্ণৱী জ্ঞান আহে আৰু তত্ত্ব পোৱা যায়। মায়া লাহে লাহে নাশ হয়। এনেভাৱে সেইজন ভগৱন্তৰ নাম ল'লে অৱশেষত জীৱাত্মা আৰু পৰমাত্মাক এক কৰিব পৰা যায়। যে এই নাম বিচাৰি আমি বেলেগত যাব নালাগে। সেইকাৰণে কৈছে হেন নাম আছে কাছে গাঁৱে গাঁৱে মুখে আছে তথাপিতো পৰে যাতনাত কিনো মহামূঢ়মতি তাৰ আৰু নাহি গতি কৰিলে আপুনি আত্মঘাত। সেই নাম আমি বেলেগত বিচাৰি যাব নালাগে। আমাৰ নাম প্ৰত্যেকৰ লগতে আছে। আমি নাম উদ্ধাৰ কৰিব লাগিব। বেলেগত ক'তো বিচাৰিব নালাগে, নিজৰ লগতে আছে। তে আমাৰ নিজৰ লগত থকা নাম উদ্ধাৰ কৰিব লাগিব, যি নামে আমি তৰিব পাৰোঁ। যে সেইকাৰণে নাম আমি ভিতৰৰ পৰা জাগ্ৰত কৰিব লাগিব। সেইকাৰণে গীতাত কৈছে যে আমি আত্মবোধি হ'ব লাগিব। অৰ্থাৎ আমি যদি নিজৰ আত্মাৰ কথা জানিব পাৰিলোঁ, নিজক যদি চিনি পালোঁ, আত্মপৰিচয় হ'লোঁ, তেতিয়াহ'লে আমাৰ নাম জাগ্ৰত হ'ল। যেতিয়ালৈ আমি নিজক চিনি পোৱা নাই, নেপাম, তেতিয়াহ'লে আমি বিশ্ব ব্ৰহ্মাণ্ডত বেলেগৰ পৰা লৈ নাম গাই থাকিলেও তৰিব নোৱাৰিম। আমি নিজক চিনিব লাগিব। সেইকাৰণে প্ৰথমে নিজক চিনাৰ ব্যৱস্থা কৰিব লাগিব। যিদিনাখনে নিজক চিনি পাম, সেইদিনাখনে জানিম যে আমাৰ নাম উদ্ধাৰ হৈ গ'ল। সেইকাৰণে কৈছে সেয়া এই হৰি নাম নিজৰ লগতে আছে, নিজৰ মুখতে আছে, নিজৰ দেহতে আছে। এইখিনি থাকিও আমি যাতনাত কিয় পৰিব লাগে? অৰ্থাৎ জন্মৰ যাতনা, জন্ম মৃত্যু চক্ৰত কিয় পৰিব লাগে? আমি নাম উদ্ধাৰ কৰি ল'ব পাৰিব লাগিব। যে সেইকাৰণে কৈছে জানিয়ে আনমতি ভকতি কৰা ৰতি নেৰিবা মুখত ৰাম নাম। এই কথাখিনি জানি অইনৰবোৰ প্ৰতি মতি মনটো এৰি কেৱল ভকতিত ৰতি কৰা আৰু মুখত কিন্তু ৰাম নাম নেৰিবা। তেহে এই দুঘূৰ সংসাৰখনত মুক্তি সুখে লাভ কৰিব পাৰিবা। হে গুৰু সমস্তই মাতৃ সমস্তৰ আজি এইকণ উপদেশ শংকৰদেৱ গুৰুজনাই আমাক সমস্তক এই কাৰণে দিছে যে আমি যিকণ সময় ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰোঁ, আমি কাৰোবাক মন এক কৰি একত্ৰিতভাৱে একান্তৰভাৱে আমি ভগৱন্তৰ নাম গুণ শ্ৰৱণ কীৰ্তন কৰিব লাগে।